हेलो वेलकम बैक टू माय यूट्यूब चैनल। आज आमी चिड़ियाखाना साइंस मिउजियाम जाम। सो गोटेइखिनि देखाबले ट्राई करिम आपनालोকক। एया फार्स्टते आहि गलो सर्पगृह। एया चाওকচোন एया केनेके आछे खेति হয় এতিয়া। ভয় লৈছিলে দেখি কেনে ওলাই কেনে কামুৰি দিয়ে নেকি বুলি। তাৰপিছত ভাবিলোঁ নহয় কেনেকৈ ওলাই আহিব পাৰিব আৰু এয়া চাওকচোন গছৰ তলত। তাৰপিছত গৈ পিনে দেখা পালোঁ এইটো চাওকচোন হৰিণা। তাৰপিছত এয়া ঘঁৰিয়াল পেলাই বান্ধি গৈছে একদম পানীখিনি। তাৰপিছত আৰু দুটা আছিলে, মইতো ধৰিবই পৰা নাছিলোঁ মূৰ্তি নেকি। তাৰপিছতহে গম পালোঁ মূৰ্তি নহয়, ঘঁৰিয়ালে হয়। এয়া গৈ আছে আমাৰ এয়া পেহিনী যদি শহাপহু সোপা হৰিণ এইবিলাক। এইটো কি বা চৰাই বুলি কয় নাজানো, আপোনালোকে জানে যদি কমেণ্ট কৰি জনাবচোন। তাৰপিছত আমি গৈ কেনে আকৌ আমি হৰিণে দেখা পালোঁ, ইমান হৰিণ আছে। তাৰপিছত এয়া টাইগাৰ চাওকচোন দুইটা দেখা পাইতো ভয়ে লাগিছিলে ওলাই আহে নেকি পিঞ্জৰাৰ পৰা। এয়া ভালুকটো কেনেকৈ শুই আছে চাওকচোন ইমান ওপৰত। জন্তুবিলাকৰো জীৱন আবদ্ধ হৈ থাকে এটা পিঞ্জিৰাত। তাৰপিছত এয়া ভাটৌ, এয়া ধনেশ পক্ষী। ইয়াতে সিমান এটা বিশেষ নাই এইটো। তাৰপিছত এয়া কি বা হয় ধৰিব নোৱাৰিলোঁ। তাৰপিছত আকৌ এয়া ধনেশ। তাৰপিছত আমি এনেই অলপ ঘূৰিলোঁ আৰু তাৰপিছত আমি এয়া চাইন্স মিউজিয়াম আহি পালোঁ জুৰ পৰা। এয়া চাওকচোন ইমান শকত দেখা হৈছে কেনেকুৱা দেখি। এয়া আপোনালোকে ইয়াতে ল'ৰা ছোৱালীবিলাকক লৈ আহিব, আপোনালোকৰ বহুতো কথা জানিব পাৰি, শিকিব পাৰি। এয়া মহাত্মা গান্ধীৰ কথা আছে, ইয়াতে টাচ কৰিলে চব আহি যায় কি হৈছিলে কি নাই। তাৰপিছত এয়া এনেকৈ চকৰিটো ঘূৰাই থাকিলে এই ছোৱালীজনীও এনেকৈ জাম্পিং কৰি থাকে। তাৰপিছত এইটো এটা চকৰি হয়। তাৰপিছত এয়া চাওকচোন এইটো হিউমেন বিঙৰ কথা আছে ইয়াতে লিখা হৈছে আৰু ইয়াতে চব বস্তু দেখিবও পোৱা যায়। তাৰপিছত এয়া মৌজাক, আগৰ দিনৰ মৌজাকবিলাক কেনেকুৱা আছিলে ইয়াতে সংগ্ৰহ কৰা আছে। আৰু এয়া সাপৰ ছালবিলাক। তাৰপিছত এইটো ডাইনাছৰৰ কথা লিখা আছে, দিয়া আছে, পঢ়িব পাৰি বাৰু। এইবোৰ বায়'লজিৰ কথা আছে। গৈ কিনে কুলাৰটোৰ চোতালত মই হাৱা খালোঁ। এয়া বায়'লজি। ইয়াতে চব ধুনীয়া কৰি কিনে দিয়া আছে বাৰু, ছবি সহকাৰেও দিয়া আছে ইয়াতে। এইটো চব বায়'লজি ডিপাৰ্টমেণ্ট হয় এইটো জখাটো চাওকচোন কি ধুনীয়া কৰি কিনে থৈ দিয়া আছে। ইয়াতে মানৱ শৰীৰৰ কথা লিখা আছে অলপ কিছুমান। তাৰপিছত আমি গৈ কিনে কয়লা খনি পালোঁ। ফাৰ্ষ্টতে সোমাই ভয়ে লাগিছিলে আৰু ফাৰ্ষ্টতে যেতিয়া আৰম্ভ কৰিলোঁ সোমালোঁ তেতিয়া ভাবিছিলোঁ কি হয় এইবিলাক, মূৰ্তিয়ে হয়নে মানুহে হয়। তাৰপিছতহে গম পালোঁ যে এয়া মানুহ নহয় মূৰ্তিয়ে হয়। আগৰ দিনত কেনেকুৱাকৈ কয়লা খনিবিলাক কাম কৰা হৈছিলে বা এতিয়াও আছে। আপোনালোকে মোৰ ভিডিঅ'টো ক'ৰ পৰা চাই আছে জনাবচোন গাইজ। এয়া চাওকচোন ইমান ধুনীয়া কৰি কিনে মূৰ্তিবিলাক ইয়াতে থোৱা হৈছে। আমি গৈ কিনে কয়লা খনিৰ পৰা গৈ কিনে আমি আইনাৰ ঘৰ গৈ পালোঁ। কি জমনি লাগিছিলে, খুন্দা খাই কিনে আমি ওলাই আহিলোঁ দেই।
চবেই আমি গোটেইকেইটাই খুন্দা খাইছোঁ, কোনে খুন্দা খোৱা নাই। ৰাস্তাই ওলাব পৰা নাছিলোঁ, কিবা কৰি কেনে ৰাস্তাই উলিয়াব পাৰিলোঁ আৰু। এয়া চাকনৈয়া, এইটো ৰাউণ্ডকৈ ঘূৰালে এইটো এনেকুৱা পানীটো ঘূৰে, ইয়াক চাকনৈয়া বুলি কয়। তাৰপিছত এয়া চাওকচোন, ভাপ ইয়াতে চুইচ টিপি দিলে ইয়াতে কালাৰিং লাইট আছে, পানীৰ সৈতে ওপৰত উঠি যায়। তাৰপিছত এইটো কিবা হয় ধৰিবই নোৱাৰিলোঁ, বেলেঞ্চ কৰা হয় নেকি কিবা বস্তু। এইটো চাওকচোন, পুতলা পুতলি নাচি আছে, যিমান ৱেট হয় সিমান হয়। আৰু এয়া পেহা আমাৰ। তাৰপিছতে আমি তাতে গৈ কেনে ঘৰতো উৎপাত কৰোঁৱেই, তাতে গৈ কেনে উৎপাত কৰিবলৈ নেৰিলোঁ। চাওকচোন গাইজ, কি উৎপাত কৰিছে। এটাকে আমি 3-4টাই বজাই আছোঁ। এয়া মই এতিয়া ট্ৰেইনখনত গৈ আছোঁ দেই গাইজ। চাওকচোন, গৈ কেনে মই এতিয়া ক'ৰবাতে পাম। এনেই গৈছোঁ, এয়া ছায়েন্স মিউজিয়ামৰ এটা পাৰ্ট হয়, আৰু এই একুৰিয়াম হয়। একুৰিয়ামত যিমানখিনি আছে গোটেইখিনি দেখাবলৈ ট্ৰাই কৰিছোঁ। এই মাছ, ইমান ধুনীয়া কৰি কেনে মাছকেইটাই আছে চাওকচোন, সাগৰৰ তলত থকা যেন লাগে মাছকেইটা। এইটো এটা চি ফিছ হয় এইটো। মই অকণমান ফটো উঠি ল'লোঁ মাছটোৰ লগতে। তাৰপিছত আকৌ এয়া চাওকচোন, ডাঙৰ মাছ, সৰু মাছ, আৰু এয়া মাছৰ ঝুণ্ড হয়, ঝুণ্ড। এইটো মাছৰ জাক হয়, এইবিলাক মাছৰ জাক। এয়া ক'লা ক'লা মাছ, এইটো জেব্ৰা মাছ, এইটো হোৱাইট মাছ, এইটো অৰেঞ্জ মাছ হয়। এয়া মাছৰ জাকটো চাওকচোন, কিমান ধুনীয়া লাগিছে। একেলগে গোটেইখিনি বিচৰণ কৰে ইয়াতে। তাৰপিছত পেট পূজা কৰিলোঁ। এয়া বাবাদাই আছে, ষ্টাৰ চিটি ধাবাত গ'লোঁ আমি। গৈ কেনে বিৰিয়ানী অৰ্ডাৰ কৰিলোঁ। তাৰপিছত ঘূৰি পকি কেনে গধূলি খাই কেনে এয়া ৰাতি হয় এইখিনি। আজিলৈ এইখিনিয়ে।